নমস্কাৰ ষ্টাডি আসামৰ আন এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট মেথছৰ কোৱেশ্চন ডিসকাস কৰিম আৰু এইবোৰ কোৱেশ্চন আপোনালোকৰ যিকোনো পৰীক্ষাৰ ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব মই ইয়াতে অসমীয়াটো কোৱেশ্চন কেইটা মানে বুজাই দিম ইয়াত কাৰণ ইংৰাজীত লিখা আছে কোৱেশ্চনবোৰ তো আপোনালোকে বুজিব পাৰিব অসমীয়া মিডিয়াম বা ইংৰাজী মিডিয়াম দুইজন ঠিক আছে এটা এটো প্ৰথম কোৱেশ্চন কেছে দি স্পীড অফ বোট ইজ 12 km/h in still water. It goes 18 km downstream and come back in a total time of 6:6/7. 6:6/7 hours. Find the speed of the stream. এতিয়া stream মানে কি হয় বুলি কে still water বুলি ক'লে অসমীয়াত স্থিৰ পানী ঠিক আছে downstream মানে কি হয় ধাৰাৰ দিশত downstream মানে অসমীয়া টাৰ্মকেইটা মই লিখি দিছো downstream মানে ধাৰাৰ দিশত এয়া বুজি পাব মই এটা কৈ দিম অকমান ধাৰাৰ দিশত আৰু আপস্ট্ৰিম বুলি এটা শব্দ থাকে আপস্ট্ৰিম বুলি এটা শব্দ থাকে এটো মানে ধাৰাৰ বিপৰীত দিশত হ'ব ধাৰাৰ বিপৰীত দিশত এতিয়া এই কোৱেশ্চন কি কৈছে অকমান আমি ডাউনস্ট্ৰিম আৰু আপস্ট্ৰিম আৰু ষ্টিল ৱাটাৰ মানে স্থিৰ পানী হ'ব ষ্টিল ৱাটাৰ মানে স্থিৰ পানী আৰু এটা থাকিব বোট স্পীড মানে নাওৰ বেগ এইখিনি থাকিব এতিয়া আপস্ট্ৰিম আৰু ডাউনস্ট্ৰিম মানে কি হয় চাওক যেনে ধৰি লওক এখন নাও এই নাওখন গৈ আছে এটো ফালে নাওখন গৈ আছে এইফালে কিন্তু পানীখিনি যিখনৰ পৰা নাওখন চলিছে পানীখিনি এটো সাইডে গৈছে বুজি পাইছানে কি কৈছে নাওখন গৈছে এইফালে যাবলৈ চেষ্টা কৰিছে এইফালে কিন্তু পানীখিনি কেছে নাওখন এইফালে ঠেলিবলৈ চেষ্টা কৰিছে কিয়নো পানীৰ দিশটো এইফালে আছে হ'ব এটো কেছে পানীৰ দিশৰ বিপৰীত সাইডে নাওখন গৈ আছে তো এই কন্ডিশনটোক আমি কম আপস্ট্ৰিম আৰু ইয়াৰ কাৰণে স্পীডটো কি হ'ব নাওখনৰ স্পীডটো কম হ'ব কাৰণ ই অকমান এফালে ঠেলি থাকিব পানীখিনি নাওখন এফালে ঠেলিব পানী নাওখনে এফালে যাব চেষ্টা কৰিব ধৰি লওক যদি নাওৰ স্পীড ভি আছে আৰু পানীৰ স্পীড যদি ইউ আছে তেতিয়ালে এই ক্ষেত্ৰত নাওখন কিমান স্পীডত যাব বুলি ক'লে মানে মুঠ নাওখনৰ স্পীড বেগ কিমান হ'ব বুলি ক'লে আপুনি কি বুলি ক'ব ভি মাইনাস ইউ বুলি ক'ব বুজিব আৰু ভি মাইনাস ইউটোকে আমি কি বুলি কম আপস্ট্ৰিম হ'ব এই ক্ষেত্ৰত আপস্ট্ৰিমৰ ক্ষেত্ৰত সদায় কি হয় নাওখন যিটো দিশত গতি কৰিছে যেহেতু নাওখনটো গৈয়ে আছে ন ই যিমানে পানী নেধালক কিয় নাওখনটো আগলৈ গৈ আছে তো নাওৰ বেগ কি আছে বেগটো ইয়াতছে বেছি হ'ব হেতু কাৰণে ভি মাইনাস ইউ লিখিছো বুজি পাবা বাকি থাকিল ডাউনস্ট্ৰিম মানে কি হয় নাওখন এফালে গৈ আছে নাওখন এটো সাইডে গৈছে আৰু পানীখিনিও কি আছে এফালে গতি কৰিছে হয় তো কি কৰিছে নাওখন এফালে যাবলৈ চেষ্টা কৰিছে পানীখিনিও এফালে গৈ আছে কিয় নাওখনে আৰু এটা এক্সট্ৰা এনাৰ্জি পাব না এক্সট্ৰা শক্তি পাইছে কি নাওখন এফালে যাবলৈ ভাল হৈছে মানে এফালে যাবলৈ বেছি স্পীডত যাব পাৰিব নাওখন ইয়াত কমকে স্পীডত যাব পাৰিছে কাৰণ বিপৰীত দিশে পানী চলি আছে ইয়াত স্পীডত যাব পাৰিছে তো কি হ'ব এই ক্ষেত্ৰত যদি নাওখন ভি স্পীডত যায় আৰু পানীখিনি যদি ইউ স্পীডত যায় তো কি হ'ব ইয়াৰ মানে যেটো মুঠ বেগ থাকিব টোটাল স্পীড কি হ'বগে ভি প্লাস ইউ হ'বগে এই ক্ষেত্ৰত হ'ব তো এই কন্ডিশনটোক আমি কি বুলি কম ডাউনস্ট্ৰিম হ'ব ও কি বুলি ক'লো যদি পানীৰ গতিটো পানীৰ গতিৰ দিশ নাওৰ গতিৰ দিশৰ বিপৰীত ফালে হয় তেতিয়াহলে তাক আমি কম আপস্ট্ৰিম বা ধাৰাৰ বিপৰীত দিশত এই ক্ষেত্ৰত স্পীডটো কিমান হ'ব বুলি ক'লে মানে নাওখনৰ বেগটো কিমান বেগত যাব বুলি ক'লে ভি মাইনাস ইউ বেগত যাব আৰু যদি নাওখনৰ দিশটো নাওখন যিফালে গতি কৰিছে সেই ঠাইলৈ যদি পানীখিনিও গতি কৰিছে সেই ক্ষেত্ৰত নাওখন বেছি স্পীড যাব আৰু কিমান স্পীড যাব তাক আমি কম ডাউনস্ট্ৰিম বুলি আৰু কিমান স্পীডত যাব বুলি ক'লে তাক ভি প্লাস ইউ বুলি কম ডাউনস্ট্ৰিম হ'ব বাকি থাকিলে টাইমৰ লগত কি ৰিলেচন চাওক আমি এটা ফৰ্মুলা জানো কি ডিসটেন্স দূৰত্ব অসমীয়া নোট কৰিলে দূৰত্ব ইকুৱেল টু স্পীড বেগ পূৰণ সময় টাইম ঠিক আছে দূৰত্ব ইকুৱেল টু বেগ পূৰণ সময় তো দ্বিতীয় ডিসটেন্স স্পীডটোৱে দ্ৰুতি লিখিব আৰু টিটোৱে টাইম লিখিব তো কি হ'ব তেতিয়াহলে টাইম ইকুৱেল টু কি হ'ব টাইমটো স্পীডৰ লগত পূৰণ হৈ আছে তো কি হ'ব ডিসটেন্স ডিভাইডেড বাই স্পীড হ'ব স্পীড এতিয়া আমি এটো কোৱেশ্চন চাওঁ একে নাওখনে কি আছে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা ষ্টিল ৱাটাৰত গৈ আছে মানে পানীখিনি আমি ভাবিলো স্থিৰ পানী সেইখানে নাওখনে 12 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে এই নাওখনৰ স্পীডটো মই ভি বুলি কৈছো তো ভি কিমান আছে ইয়াতে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা এক ঘণ্টাত 12 কিলোমিটাৰকে গৈ আছে it goes 18 কিলোমিটাৰ ডাউনস্ট্ৰিম 18 কিলোমিটাৰ মানে টোটাল দূৰত্ব চাওক এটো যেনিবা আপোনাৰ মুঠ দূৰত্ব এই নাওখনে ইমানটো দূৰ গৈছে ইমানখিনি দূৰ নাওখনে গৈছে এতিয়া আপোনাৰ কি হৈছে প্ৰথমতে এইখিনি মুঠ দূৰত্ব 18 কিলোমিটাৰ আছে ইয়াৰ পৰা ইয়ালৈকে 18 কিলোমিটাৰ আছে 18 কিলোমিটাৰ আপোনাৰ
ডাউনষ্ট্ৰীমত গুচি গ'ল মানে ধাৰাও এফালে গৈ আছে নাওখনি এফালে গৈছে তো 18 কিলোমিটাৰ গুচি গ'ল তো সেই ক্ষেত্ৰত যিমানটো সময় লাগিছিলে এই ক্ষেত্ৰত যেনিবা আপোনাৰ সময় লাগিছিল t1 আপোনাৰ মই কালাৰটো অকমান এখিনি মুছি দিছো কি কৰিলো আপোনাৰ এইখন যেনিবা দূৰত্বটো আছিল টোটাল দূৰত্ব আছে আপোনাৰ কিমান বুলি ক'লো 18 কিলোমিটাৰ হয় 18 কিলোমিটাৰ নাওখনে এইফালে গৈছে আৰু আপোনাৰ ধাৰাটো এইফালে বৈ আছে পানীও এইফালে বৈ আছে নাওখনে এইফালে গৈছে সেই কাৰণে তাক আমি কি বুলি ক'লে ডাউনষ্ট্ৰীমত যাওঁতে সাপোজ আপোনাৰ সময় লাগিলে t1 হ'ব আহোতে কি হত আহিব আহোতে ধাৰাটো কি আছে বদলি যাব নেকি নহয় এইফালে যদি ধাৰা গৈ আছিল পানীৰ ধাৰাটো এইফালে গৈ আছে এটোতে যদি পানীৰ ধাৰা হয় পানীৰ ধাৰাটো এইফালে গৈছে কিন্তু নাওখন এটো সাইডে গৈছে পানীৰ ধাৰা এইফালে নাওখন এইফালে তো যদি নাওখনৰ স্পিড যদি v হয় ধাৰাটো যদি u হয় তো কি হবগে এই ক্ষেত্ৰত কি হৈ যাবগে এটো আপস্ট্ৰীমত আহিব যাওঁতে ডাউনস্ট্ৰীমত গৈছে আহোতে কি হয় আপস্ট্ৰীমত আহিব এটো ডাউনস্ট্ৰীমত গৈছে সাপোজ ইয়াত টাইম লাগিল t2 হ'ব এটা মুঠ সময় কিমান লাগিছে বলে 6/7 লাগিছে মানে কি আছে মুঠ সময় t1 + t2 কিমান সময় লাগিছে 6/7 হ'ব এটা অকমান আগতে দেখালো সময় কেনেকৈ উলিয়াও ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম তো টাইমটো কেনেকৈ কৰিম ডিসটেন্স আপন স্পীড তো ডিসটেন্স কিমান আছিল মানে যাওঁতে যদি এইখিনি পা এইখিলৈকে 18 কিলোমিটাৰ আছে আহোতো 18 কিলোমিটাৰ আহিছে তো যাওঁতে 18 কিলোমিটাৰ গৈছে কিমান স্পীডত গৈছে বুলি ক'লে ডাউনষ্ট্ৰীমত গৈছে ডাউনষ্ট্ৰীমত কি হয় বুলি কৈছিল অকমান আগতে স্পীডটো ডাউনষ্ট্ৰীমৰ স্পীডটো কিমান হয় নাওখনৰ স্পীড প্লাস ধাৰাৰ স্পীড তো কিবা v প্লাস u আহোতে কি হয় 18 কিলোমিটাৰ আহিব কিন্তু আপস্ট্ৰীমত কিমান হ'ব নাওখনৰ স্পীড মাইনাস ধাৰাৰ স্পীড হয় আপস্ট্ৰীমত অকমান আগত দেখাইছো v মাইনাস u ইকুৱেল টু এটো যে আমি ক্যালকুলেট কৰো কিমান হ'ব 6 ইনটু 6 7 গুণ 42 42 6 কিমান হৈ যাব 48 হয় 42 6 48 আপন 7 এতিয়া ইয়াৰ পৰা আমি ক্যালকুলেট কৰো ইয়াৰ ভ্যালুটো আৰু এটা কিবা দিয়া আছিল স্পীড অফ বোট বোটখনৰ মানে বোটৰ বেগ বুলি ক'লে বোটখন কিমান আছিল এইখন বোট ভিটো কিমান দিয়া আছে ইয়াতে 12 কিলোমিটাৰ প্ৰতি ঘণ্টা 12 কিলোমিটাৰ প্ৰতি ঘণ্টা মানে ভিৰ ভ্যালুটো দিয়া আছে হ'ব এটা আমি ক্যালকুলেট 18 ইয়াতো আছে কমন লৈ ললো ইয়াত কিমান হ'ব 1/v প্লাস এটা ক্যালকুলেশন হ'ব v minus u equal to 48/7 এতিয়া এটো যদি আমি কেনেকৈ কম v plus u v minus u এটো ইফালে গলে কিমান v minus u v plus u equal to 18/7 এই 18 টো ইফালে আছে ইফালে পূৰণ কৰি দিলো হ'ব এতিয়া চাও ইয়াত কি যাব u কেনসেল গৈছিল v থাকি গল 2v হ'ব 2v equal to এটো কিমান হ'ব v plus u v minus u upon 48/7 আৰু পূৰণ 18 এটো কটাকটি কৰিম বাৰু এতিয়া 2 ৰে কাটিলে 2 2 4 2 4 গুণ 8 হৈ গ'ল তাৰপিছত 6 ৰে কাটিলে 6 3 গুণ 6 4 গুণ 24 এটো আহিলে তো থাকিলে কিমান বুলি ক'লে এটা ভিৰ ভ্যালু ইয়াত পুট কৰি দিছো v ডিভাইডেড বাই v মানে কিমান আছিল আপোনাৰ 12 এই ভিৰ ভ্যালু পুট কৰিছো 12 ডিভাইডেড বাই 12 প্লাস u 12 মাইনাস u equal to 4/7 3 গুণে 21 এটা গ'ল 4 কাটিলে 4 3 গুণে 12 4 3 গুণে 12 একদম পুৰা আহিয়ে গ'ল আৰু এটো চাওক তো এটো আমি অপচন দিয়ে কৰি দিও লাগিলে কিমান হ'ব 1 ডিভাইডেড বাই 12 প্লাস u বুজিছে কি স্ট্রিম অফ স্পীড u ভ্যালু কৰিছে 12 প্লাস u 12 মাইনাস u ডিভাইডেড বাই 1 ডিভাইডেড বাই 3 তে ইফালে আহিলে পূৰণ হৈ যাব 3 কৰিলে কিমান হৈ যাব 63 তো কি পালো ইয়াত লিখিছো 1 ডিভাইডেড বাই 12 প্লাস u 12 মাইনাস u ইকুৱেল টু 1 ডিভাইডেড বাই 63 এটা u জায়গা এনেকুৱা কি পুট কৰিম কি গুটে সমীকৰণটো 63 ওলাই এটা চাওক u জায়গা 6 পুট কৰিলে 6 লগত 12 কৰিলে কিমান হ'ব 6 লগত 12 যোগ কৰিলে 18 হ'ব আৰু 6 পৰা 12 যোগ কৰিলে কিমান হৈ যাব 6 হ'ব 18 লগত 6 যোগ কৰিলে কেতিয়াও 63 নাপায় এটো ভুল অপচন হ'ব 7 পুট কৰিলো 12 লগত 7 যোগ কৰিলে কিমান হ'ব 19 আৰু 12 পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 5 হয় তো 19 লগত 7 যোগ বিয়োগ কৰিলে কি হ'ব 63 হ'ব এটো ভুল 8 কৰি দিও 9 কৰি দিও 8 কৰিলো এটোকে যুগ্ম সংখ্যা আহি যাব নহব 9 কৰি দিও 9 কৰিলে কিমান হ'ব 21 12 এনে 21 হ'ব আৰু 9 বিয়োগ কৰি দিলে আপোনাৰ 12 পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 3 থাকিব তো এটো ওলাই গ'ল নে 9 বিয়োগ কৰা 9 এই u জায়গাত 9 কৰিছো u জায়গাত 9 কৰাৰ লগে লগে
12 যোগ 9 কৰিলে 21 আহি গ'ল 12 পৰা 9 বিয়োগ কৰিলে 3 আহি গ'ল তো 21 আৰু 3 কৰিলে 1/63 আহিব তো অপচন নম্বৰ কিমান হ'ব 4 is the correct answer বুজি পাব নেক্সট কোৱেশ্চন এইটো এতিয়া এইটো কোৱেশ্চন কি লিখা আছে পঢ়ক The pie chart given below shows monthly expenditure. টাৰ্মবিলাক মনত ৰাখা মানে মাহিলী খৰচ made by a family under different head as a percentage of total monthly income of the family. ঠিক আছে ইয়াত খৰচৰ কিছুমান আপোনাৰ চাৰ্ট এখন দিয়া আছে কিহত দিয়া আছে টোটাল মান্থলি ইনকামৰ কিমানখিনি খৰচা হৈছে ইয়াত এটা পাৰ্চেন্টেজ টেবুল দিয়া আছে if monthly income of the family is 70,000 মাহিলী আপোনাৰ ইনকাম কিমান হৈছে বুলি কৈছে 70,000 টকা 70,000 টকা হৈ গ'ল then find the amount is left with the family after only food and medical expenditure for the month are made কি আছে কিমানখিনি টকা বাকি ৰৈ যাব যদিহে সেই মাহত অকল কিহত খৰচা কৰিছে অকল ফুডত খৰচা কৰিছে মানে খোৱা বোৱাত আৰু আপোনাৰ বেমাৰ পাতি ঔষধ এইবিলাকত আপোনাৰ খৰচা কৰিছে কিমান টকা বাকি ৰৈ যাব সেইটো আমাক সুধিছে এতিয়া এটা বস্তু আমি জানিব লাগিব ইনকাম আপোনাৰ সদায় কিহত আহে চাওক ইনকামটো আমি কেনেকৈ লিখো ইনকামটো সদায় কেনেকৈ কৰোঁ আমি যিমানখিনি ইনকাম কৰিছো তাৰে কি কৰিম কিছুমান আমি সেভ কৰিম মানে সেভিংছ কৰিম হৈ গ'ল বাকিখিনি আমি কি কৰিম খৰচ কৰিম এক্সপেণ্ডিচাৰ কৰিম এইটোৱে কথা এতিয়া ইয়াতে যিখন টেবুল দিয়া আছে ইয়াত কি আছে এক্সপেণ্ডিচাৰ টেবুল দিয়া আছে এক্সপেণ্ডিচাৰ মানে খৰচাৰ টেবুল দিয়া আছে খৰচাৰ টেবুল কিন্তু কেনেকৈ দিয়া আছে 28% মুঠ আৰু এটা 28% কিহৰ এইটোও কথা আছে 28% কিহৰ ইয়াত লিখা আছে চাওক a percentage of the head total monthly income মানে কি আছে এক্সপেণ্ডিচাৰ 28% খৰচা যে কৰিছে কিহৰ কৰিছে 28% যিটো খৰচা কৰিছে সেইটো কিহৰ কৰিছে ইনকামৰ কৰিছে ইনকামৰ 28% হ'ব ইনকামৰ 28% ইয়াত খৰচা কৰিছে এতিয়া ইনকামৰ 28% যদি ইয়াত খৰচা কৰিছে কিহত ফুডত কৰিছে 14% ইনকামৰ কিহত কৰিছে হাউচ ৰেণ্টত খৰচ কৰিছে ঘৰৰ আপোনাৰ ভাড়াত দিয়া খৰচ কৰিছে 25% ল'ৰা ছোৱালী পঢ়া শুনাৰ নামত খৰচ কৰিছে 10% মেডিকেলৰ নামত খৰচ কৰিছে 8% এণ্টাৰটেইনমেণ্টৰ নামত খৰচ কৰিছে এণ্টাৰটেইনমেণ্ট মানে আপোনাৰ চিনেমা চালে কিবা চালে এইবিলাক ঘূৰিলে এইবিলাক নেক্সট আহিলে প্ৰভিডেণ্ট ফাণ্ডত কিমান কৰিছে 15% খৰচ কৰিছে এতিয়া আপোনাৰ কিমানখিনি পইচা থাকি যাব যদিহে অকল কিহত খৰচা কৰে বুলি কৈছে ফুড আৰু মেডিকেল এক্সপেণ্ডিচাৰ ফুডত কিমান আছিলে আপোনাৰ এইটো ফুডত কিমান আছিলে প্ৰথমতে 28% মেডিকেলত কিমান আছিলে আপোনাৰ 10% ৰঙা কালাৰটো আছে 10% যদি এটা খৰচা কৰে তেতিয়াহ'লে কিমান পাৰ্চেণ্ট মানে পইচা থাকি যাব এমাউণ্ট লেফ্ট বুলি কৈছে কিমান পইচা বাকী ৰৈ যাব সেইটো সুধিছে তো খৰচা যদি এইটো তাত কৰে কিমান আছে চাওক 28% 10% টোটেল কিমান 38% খৰচা কৰিব 38% যদি টোটেল এক্সপেণ্ডিচাৰ কৰে কিহৰ কৰিব এক্সপেণ্ডিচাৰ অফ ইনকাম 38% কিহৰ উলিয়াই দিওঁ আমি ইনকামৰ ইনকাম কিমান আছিলে ক'ত গ'ল 70,000 টকা 70,000 ইয়াৰ ইনকামটো উলিয়াই দিওঁ নেক্সট ইয়াত কি সুধিছে কিমানখিনি টকা বাকী ৰৈ যাব তো বাকী কিমানখিনি ৰৈ যাব ছেভিংছ কিমানখিনি হৈ যাব ইনকাম আছিলে মাইনাছ এক্সপেণ্ডিচাৰ কৰি দিম যিমানখিনি ইনকাম হৈছে ইনকাম কিমান টকা হৈছে 70,000 টকা হৈছে 70,000 টকা ইনকাম হৈছে এতিয়া তাৰ পৰা আমি এইখিনি বিয়োগ কৰি দিওঁ এক্সপেণ্ডিচাৰ কিমান আছে 38/100 70,000 হ'ব চাওক 70,000 ইয়াৰ পৰা কমন লৈ ল'লোঁ নেক্সট ইয়াত থাকিব 1 - 38/100 হ'ব তো চাওক এটা আমি ডাইৰেক্টলি কৰিব পাৰিলোঁ না ইয়াৰ পৰা এইটো কৰিলে 100 পৰা 38 গুচি গ'লে কিমান হৈ যাব এফালে 2 দিলে 40 হৈ গ'ল আৰু বাকী থাকিলে 60 62 হ'ব 62 তাৰপিছত কিমান হৈ যাব এইটো তলত 100 তো দুটা 0 ইয়াৰ দুটা 0 কেঞ্চেল কৰি তাকে 78 into 62 এইটো কৰিলে যিটো উত্তৰ ওলাব সেইটোৱে 78 লগত 62 মাল্টিপ্লাই কৰক যিটো উত্তৰ ওলাব সেইটোৱে এটা কৰি চাওঁ এইটো 78 ক'ত এইটো 70 হে 70 তো 70 তো ইয়াৰ দুটা যে কাটি দিলে হৈ গ'ল 7 × 2 = 14 6 × 7 = 42 একে 43 আৰু দুটা 0 43400 অপশ্যন নম্বৰ চি বুজি পাব নেক্সট কুৱেশ্যন চাওক এইটো চাওক কি আছে x² divided by y² plus y² divided by x² equal 7 then possible value of x³ divided by y³ plus y³ divided by x³ is এইটো আমি কেনেকৈ উলিয়াম চাওক যেটো দিয়া আছে সেইটো লিখক প্ৰথমতে x² divided by y² plus y² divided by x² equal to 7 এটা ইয়াত আমি কি দেখিছো স্কয়াৰ হয়
এটা ফৰ্মুলাটা আমি জানো নে কি জানো a plus b whole square ফৰ্মুলাটো কি আছিল a square plus twice ab plus b square এটো হয় না এৰিয়া a square plus b square পৰা যদি আমি a square minus b square কি লিখি আছো a plus b whole square পৰা যদি a 2ab তে এফালে আনি দিও কি হ'ব minus 2ab হ'ব এফালে কিমান থাকিব a square plus b square এটা এইটো বস্তু a square plus b square লিখিব পাও না চাওক এটো x by y whole square লিখিব পাৰো আৰু এটো কি y by x whole square লিখিব পাৰো ইকুৱেল টু 7 পাৰো না পাৰো যদি আমি a গলে লেট সাপোজ a গলো আমি x by y লিখি দিও আৰু b গলো y by x লিখি দিও তো কি হৈ যাব এটো x square divided by y square b square divided by y square হয় a জায়গাত কি পাতলে a by y b জায়গাত y by x whole square minus 2 a মানে x by y b মানে y by x a square plus b square এটো কিমান ধৰিলে x square divided by y square plus y square divided by x square এটো হয় হয় না এতিয়া আমি কি কো এটো চাওক ইয়াৰ ax টো এটো কেনসেল এটো y এটো কেনসেল থাকিব কিমান x by y plus y by x whole square minus 2 থাকিব তো এই গুটেইখিনি জায়গাত আমি কি লিখিব পাৰো x by y plus y by x whole square minus 2 equal to 7 ইয়াৰ পৰা কি কনক্লুজন আহিব x by y plus y by x whole square equal to কি হয় এই 2 টো এফালে গুছি গলা প্লাস 2 হ'ব equal to 9 যদি এটো স্কয়ার আছে ইফালে গলা কি হ'ব √9 √9 এর বর্গমূল কিমান হ'ব 3 এনো 3 হ'ব 3 আসলে প্লাস মাইনাস 3 হয় ইয়াত আমি 3 বুলি ধৰি লৈছো 3 এতিয়া আমি এটো কোৱেশ্চন কৰো কি আছে x by y whole cube or y cube by x cube এটো লিয়াব আছে এটা এটো কেনেকৈ উলিয়াও ইয়াক আমি দুটা মেথড ইউজ কৰিব পাৰো x by y whole cube plus y by x whole cube equal to হেতু ফৰ্মুলা ইউজ কৰিব পাৰো বা আমি এটো ফৰ্মুলা কৰিম কেনেকৈ চাও x square by y square যেটো দিয়া আছে হেতু লিখো x square divided by y square যি দিয়া আছে হেতু আমি ইউজ কৰি এটো বনাব লাগিব সমীকৰণটো বনাম এটো আছে এটা চাওক এই সমীকৰণটোত যদি এটো আছে হয় এটো যদি x by y square এটো সাপোজ মই ভাবিলে এনেকুৱা আছে x by y জায়গাত a square লিখিলে এখনতে b square লিখি দিলো এটা ইয়াৰ লগত যদি a plus b এটা আমি মাল্টিপ্লাই কৰো কি হ'ব a লগত এই গুটে সংখ্যাটো পূৰণ হ'ব আকৌ b লগত এই গুটে সংখ্যাটো পূৰণ হ'ব হয় এটা চাওক কি হ'ব এখনে a কিউব আহি যাব a কিউব মানে a মানে কি কলো মই x by y তাহলে a b square হৈ যাব আকৌ কি আছে b a square হৈ যাব প্লাস b কিউব হৈ যাব এটা a কিউব প্লাস b কিউবৰ ভ্যালুটো লাগে বাকি যিখিনি আছে এইখিনি আমি এক্সট্ৰাখিনি মাইনাস কৰি দিম কি কৰি দিম আমি যেটো ভ্যালু লাগে তাৰ কাৰণে কি কৰিম এইখিনি ভ্যালু এক্সট্ৰা কা আছে এইখিনি মাইনাস কৰি দিম কেনেকৈ চাওক এটা ইয়াৰ লগত আমি কি কৰিম x by y plus y by x তো আমি মাইনাস মানে পূৰণ কৰি দিও y by x আমি পূৰণ কৰি দিও পূৰণ কৰাৰ লগে লগে কি আহি যাব এটো ভ্যালু আহি যাব এটো ভ্যালু আহি যাব ইয়াত a b square আৰু b a square টো মাইনাস কৰিব a b square a মানে কিমান আছে এটো a b square কোনটো হ'ব এটো হ'ব y square divided by x square আকৌ b square b মানে কোনটো আছে y by x a square a মানে কিমান হ'ব x square by y square মাইনাস কৰি দিও যেটো লব হেতু ৰিজাল্ট চাওক ইয়াতে কি হ'ব a2x কেনসেল হ'ব a2y কেনসেল যাব a2y কেনসেল হ'ব a2x কেনসেল যাব থাকিব কিমান x square plus y square এটো ভ্যালুটো আমি জানো এটোৰ ভ্যালু কিমান আছিল 7 পূৰণ x by y plus y by x এটোৰ ভ্যালু জানে ইমাত্ৰ পালো এটো কিমান 3 মাইনাস y divided by x এখানে y এটা থাকিলে এখানে x এটা থাকিলে y divided by x কি পালো y divided by x পালো মাইনাস x divided by y পালো এর যদি ব্র্যাকেট এটা লগাই দিলে ইয়াত কি যাব প্লাস আহি যাব প্লাস এ মাইনাস আকৌ মাইনাস আহি গল জানো হয় এটোৰ গুটেটোৰ ভ্যালু কিমান হয় y by x plus x by y এটো 3 তো থাকিল 7 পূৰণ 3 মাইনাস 3 তো 7 3 গুণ 21 মাইনাস 3 21 পৰা 3 গলা থাকিব কিমান ইয়াত থাকিব এটো কিমান থাকিব এটো 18 তো অপশন নাম্বার এ বুজি পাব না এটো বুজি পাব এখন ট্ৰিকি হয় কিন্তু ভাল হয় একদম ইম্পৰ্টেন্ট চাই লব ঠিক আছে
নেক্সট কুৱেশ্যন চাওক এতিয়া